Hello everyone, good morning to all of you. ইতিমধ্যে আমি এডুকেশ্যন ফাৰ্ষ্ট ইয়েৰৰ প্ৰথমটো অধ্যায় শিক্ষাৰ ধাৰণা আৰু লক্ষ্য সেইটো পঢ়ি শেষ কৰিছোঁ। আজি আমি দ্বিতীয়টো অধ্যায় পঢ়িম আৰু সেই অধ্যায়ৰ নাম হৈছে ষ্টেজেছ অফ হিউমেন ডেভেলপমেণ্ট, অৰ্থাৎ মানৱ বিকাশৰ স্তৰ। ডিয়াৰ ষ্টুডেণ্টছ, এইটো চেপ্টাৰ খুবেই ইম্পৰ্টেণ্ট আৰু খুবেই ইণ্টাৰেষ্টিং হয় আৰু আমাৰ বাস্তৱ জীৱনৰ লগত একেবাৰে জড়িত। মই যদি তোমালোকক কওঁ যে এই চেপ্টাৰটো তোমালোকে একেবাৰে পঢ়িব নালাগিব, অকল নিজৰ প্ৰতি লক্ষ্য ৰাখি লিখি থাকিবা, কাৰণ এইটো চেপ্টাৰত আমি কি পাম জানা? মানৱ বিকাশৰ স্তৰ, মানে আমিতো মানুহ হয়নে নহয়? মানুহৰ বিকাশৰ স্তৰ সাধাৰণতে চিন্তাবিদসকলে 4টা ভাগত ভাগ কৰিছে আৰু সেইবিলাক হৈছে শৈশৱকাল, বাল্যকাল, কৈশোৰকাল আৰু প্ৰাপ্তবয়স্ককাল। মানে মানুহ যে জীয়াই থাকে, মানুহৰ জীৱনকালক সাধাৰণতে কি কৰিছে 4টা ভাগত ভাগ কৰিছে। আৰু তাৰে প্ৰথমটো যেনেকুৱা শৈশৱকাল, মানে অৰ্থাৎ সৰু ল'ৰা ছোৱালীৰ যিটো কাল এটা আছে আৰু সেইবিলাকৰ বয়সো নিৰ্ধাৰণ কৰিছে, আমি পিছলৈ পাম। তো যিয়েই নহওক, সেই স্তৰ তুমি সৰুকালত কেনেকুৱা আছিলা হয়নে নহয়, তাৰ সৰুকালৰ পৰা অলপমান ডাঙৰ হোৱাৰ লগে লগে তুমি কেনেকুৱা, একেবাৰে সৰুকালৰ কথা আমাৰ মনত নাই, কিন্তু আমি ঘৰত সৰু বাচ্চা, ওচৰে পাঁজৰে সৰু বাচ্চা আছে, সেইবিলাকৰ প্ৰতি লক্ষ্য ৰাখি আমি ধুনীয়াকৈ ক'ব পাৰোঁ সৰুকালত ল'ৰা ছোৱালীবিলাক কেনেকুৱা হয় হয়নে নহয়। তাৰপিছত অলপমান ডাঙৰ হোৱাৰ লগে লগে 7-8 বছৰৰ কালত ল'ৰা ছোৱালীবিলাক কেনেকুৱা হয়, সেইবিলাকৰ বৈশিষ্ট্য কেনেকুৱা, সেই বয়সত ল'ৰা ছোৱালীবিলাকে কি খাই ভাল পায়, কি খেলি ভাল পায় হয়নে নহয়। তো সেইবিলাক আমি কিতাপত মুখস্থ কৰিব লাগে নেকি? কেতিয়াও নালাগে, কাৰণ আমি ওচৰ চুবুৰীয়াৰ প্ৰতি লক্ষ্য ৰাখি নিজৰ কথা উনুকিয়াই, অৰ্থাৎ মনত কৰি আমি ধুনীয়াকৈ লিখি যাম। তাৰপিছত আহিলে কি আমাৰ কৈশোৰকালটো ক'বই নালাগে, কাৰণ যিটো ষ্টেজত অলৰেডি তোমালোকে ভৰি দিছা, অৰ্থাৎ কৈশোৰকাল তোমালোকে নিজে পাৰ কৰি আছা। গতিকে এই বৰ্তমান সময়ৰ যিটো আৱেগ অনুভূতি, যিটো লক্ষণ, সেইটো চাই তুমি ধুনীয়াকৈ লিখিব পাৰা। তাৰপিছত আহিলে কি প্ৰাপ্তবয়স্ককাল বেছি নহয়, 18 বছৰৰ পিছতে। গতিকে 18 বছৰৰ পিছৰ পৰা বুঢ়ালৈকে মানুহ কেনেকুৱা হয় সেইটো লিখিলেই হৈ যায় হয়নে নহয়। গতিকে এইটো চেপ্টাৰ ইমানেই ইণ্টাৰেষ্টিং, ইমানেই ভাল লগা যে যিটো তোমালোকে কিতাপত কি লিখা আছে এইটো পঢ়িবই নালাগে, অকল মই কোৱা কথাখিনি তোমালোকে মনত ভালদৰে মনোযোগেৰে শুনিবা আৰু এক্সাম হলত সেইখিনি কথা মনত কৰি ধুনীয়াকৈ লিখি যাবা, ঠিক আছে। গতিকে এইটো মানৱ বিকাশৰ স্তৰৰ এইটো চেপ্টাৰত তোমালোকে কি পাবা সেইটো বস্তু দিছে, বিষয়বস্তু কি আছে ইয়াতে, বৃদ্ধি আৰু বিকাশ। এতিয়া ইয়াতে কিছুমান দিয়া আছে, বিষয় দিয়া আছে, তাৰ ভিতৰত এটা আছে কি বৃদ্ধি আৰু বিকাশ। এতিয়া বহুতো মানুহ আছে এনেকুৱা বৃদ্ধি আৰু বিষয়ক একে বুলি ভাবে, দুটাক মিনিং একে বুলি ভাবে, কিন্তু আচলতে একে নহয়, দুটাৰ মাজত যথেষ্টখিনি কি আছে, পাৰ্থক্য আছে, আমি সেইখিনি পাম। তাৰপিছত শৈশৱকাল কাক বোলে, শৈশৱকালৰ বৈশিষ্ট্য, শৈশৱকালৰ ল'ৰা ছোৱালীসকলৰ কিহৰ প্ৰয়োজন হয়, তাৰপিছত শৈশৱকালত ঘৰৰ যি পৰিৱেশ, ভাল পৰিৱেশ হওক বা বেয়া পৰিৱেশেই হওক, সেই পৰিৱেশে শৈশৱকালত ল'ৰা ছোৱালীসকলৰ ওপৰত কেনেকুৱা ধৰণে প্ৰভাৱ পেলায়, আকৌ শৈশৱকালত ল'ৰা ছোৱালীসকলক কেনেধৰণৰ শিক্ষা ব্যৱস্থা প্ৰদান কৰিব লাগিব, সেইবিলাক। তাৰপিছত আহিলে কি শৈশৱকালৰ পিছতে বাল্যকাল, ঠিক তেনেকুৱা বাল্যকালৰ বৈশিষ্ট্য কি, বাল্যকালৰ শিক্ষা ব্যৱস্থা কি, সেইখিনি। তাৰপিছত আহিলে কি কৈশোৰকাল। এতিয়া কৈশোৰকালত আমি কি পাম, কৈশোৰকালৰ বৈশিষ্ট্যসমূহ কেনেকুৱা, কৈশোৰকালৰ প্ৰয়োজনসমূহ কি, কৈশোৰকালৰ সমস্যাসমূহ কি, ঠিক আছে, কাৰণ এই সময়ছোৱাত আমি বহুতখিনি সমস্যাও ফেচ কৰোঁ হয়নে নহয় কৈশোৰকালত। তো আকৌ কৈশোৰকালত ল'ৰা ছোৱালীবিলাকক কেনেকুৱা শিক্ষা প্ৰদান কৰিলে আমি সুপথে পৰিচালিত কৰিব পাৰিম, তো সেইবিলাক কথা। গতিকে ইয়াতে খুবেই ইণ্টাৰেষ্টিং, খুবেই ইম্পৰ্টেণ্ট, খুবেই পৰিচিত কিছুমান কথা আছে, যিটো পঢ়ি আমি ধুনীয়াকৈ নিজৰ বৈশিষ্ট্যৰ কথা, আমি অতীত কালত কেনেকুৱা দিন পাৰ কৰি আহিছোঁ, সেইবিলাক কথা আমি মনত পেলাব পাৰিম, ঠিক আছে। তো ষ্টুডেণ্ট, এতিয়া আমি কি চেপ্টাৰত কি আছে আমি তাৰে পঢ়োঁ। গতিকে তাৰে প্ৰথমটোত আছে কি আমাৰ প্ৰস্তাৱনা, অৰ্থাৎ ইন্ট্ৰডাকশ্যন, হয়নে নহয়। এতিয়া ইন্ট্ৰডাকশ্যনত এটা বস্তু দিয়া আছে কি, যে মাতৃগৰ্ভৰ পৰা লাভ কৰিয়ে এটা নৱজাত শিশু, কাৰণ বাচ্চা যেতিয়া জন্মগ্ৰহণ কৰে, জন্মগ্ৰহণৰ লগে লগে সেইবিলাক ল'ৰা ছোৱালীক নৱজাত শিশু বুলি কোৱা হয়, হয়নে নহয়। তো সেই নৱজাত শিশু মাতৃগৰ্ভৰ পৰা লাভ কৰিয়ে পৃথিৱীৰ লগত সমাজন কৰিব লগা হয়, আৰু সেই সমাযোজনৰ ক্ষেত্ৰত কেঁচুৱা অৱস্থাত সৰু ল'ৰা ছোৱালীয়ে নিজে একো কাম কৰিব নোৱাৰে, খোৱা পিন্ধা পেচাব পায়খানা যিমান যি তাৰ লগা হয় চবখিনি
ডাঙৰে কৰিব লাগে আৰু সেই ক্ষেত্ৰত পিতৃ মাতৃ আৰু পৰিয়ালে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে, হয় নহয়? আৰু ইয়াৰ উপৰিও সৰু ল'ৰা ছোৱালীৰ শাৰীৰিক মানসিক আৱেগিক সামাজিক আদি সকলোবোৰ দিশৰ বিকাশৰ ক্ষেত্ৰত পৰিয়ালে বা পিতৃ মাতৃয়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। গতিকে জন্মৰ পৰা মৃত্যুলৈকে বিকাশৰ যিটো এই প্ৰক্ৰিয়া সেইটো অবিৰতভাৱে চলি থাকে, কিন্তু যিটো বৃদ্ধি সেইটো এটা নিৰ্দিষ্ট সময়লৈকে হয়। বিকাশটো মানুহৰ গোটেই জীৱনলৈকে চলি থাকে, আমি এইটো পাম ভালকৈ। এতিয়া মানুহ যে জন্মৰ পৰা মৃত্যুৰ আগমুহূৰ্তলৈকে বিকশিত হৈয়ে থাকে, নিৰ্দিষ্ট এটা বয়সলৈকে বিকাশ বৃদ্ধি হয়, ঠিক আছে। তো এনেকুৱা বিভিন্ন দিশৰ প্ৰতি লক্ষ্য ৰাখি চিন্তাবিদসকলে আৰু মনোবিজ্ঞানীসকলে কি কৰিছে, মানুহৰ জীৱনটোক 4টা ভাগত ভাগ কৰিছে। তাৰে প্ৰথমটো ভাগ হৈছে কি শৈশৱকাল, দ্বিতীয়টো ভাগ হৈছে বাল্যকাল, তৃতীয়টো হৈছে কৈশোৰকাল আৰু চতুৰ্থটো হৈছে কি প্ৰাপ্তবয়স্ককাল। গতিকে এই ভাগকেইটাক মানৱ বিকাশৰ স্তৰ বুলি কোৱা হয়। তো ডিয়াৰ ষ্টুডেণ্টছ, এইখিনিতে তোমাৰ কুৱেশ্যন আহিব, মানৱ বিকাশৰ স্তৰ কেইটা আৰু কি কি? কুৱেশ্যনটো মই আকৌ কৈছোঁ, মানৱ বিকাশৰ স্তৰ কেইটা আৰু কি কি? সাধাৰণতে মানৱ বিকাশৰ স্তৰ হৈছে 4টা, সেইকেইটা হৈছে শৈশৱকাল, বাল্যকাল, কৈশোৰকাল আৰু প্ৰাপ্তবয়স্ককাল। এইটো কুৱেশ্যন বহুত ইম্পৰ্টেণ্ট, মনত ৰাখিবা। আৰু এই প্ৰতিটো স্তৰৰ বয়সৰ সীমা নিৰ্ধাৰণ কৰা হৈছে। কেইবছৰৰ পৰা কেইবছৰ বয়সলৈকে আমি শৈশৱকাল বুলি ক'ম, কেইবছৰৰ পৰা কেইবছৰলৈকে আমি বাল্যকাল ক'ম, সেইটো আমি পিছত পাম ধুনীয়াকৈ, ঠিক আছে। এনেকুৱা হেৰি কৰা হৈছে। এতিয়া আমাৰ এইখিনি আমি ইন্ট্ৰডাকশ্যন পালোঁ। গতিকে ইন্ট্ৰডাকশ্যনত আমি জানিব লগা আৰু মনত ৰাখিব লগা এটাই কুৱেশ্যন আছে ইয়াতে, যে মানৱ বিকাশৰ স্তৰ কেইটা আৰু কি কি? ইয়াৰ পিছত আমি পঢ়িম বৃদ্ধি আৰু বিকাশ। আমাৰ যিটো অধ্যয়ন কৰিবলগীয়া বিষয়বস্তু সেইটো হৈছে কি বৃদ্ধি আৰু বিকাশ। এতিয়া সেই বৃদ্ধি আৰু বিকাশ সম্পৰ্কে আমি যদি পঢ়িব যাওঁ, তাৰ আগত ইংলিছ টাৰ্মটো তোমালোকে এবাৰ চাই লোৱা। গ্ৰ'থ মানে হৈছে কি বৃদ্ধি হোৱা, আৰু ডেভেলপমেণ্ট হৈছে কি বিকাশ হোৱা। গতিকে কিছুমান মানুহে কিছুমান মানুহৰ বিষয়ে কমেণ্ট কৰে দেই, কেনেকুৱা কমেণ্ট কৰে চাবা, এই ল'ৰাটো বা এই ছোৱালীজনী বহুত দ্ৰুত গতিত কি হৈ আছে, গ্ৰ'থ হৈ আছে। গ্ৰ'থ মানে তুমি এটা কথা মনত ৰাখিবা, ফিজিকেলি যিটো গ্ৰ'থ হয়, আৰু সেই গ্ৰ'থটো আমি যিটো জুখিব পাৰোঁ, জোখমাখ কৰিব পাৰোঁ, ঠিক আছে। যেনেকুৱা এক্সাম্পল স্বৰূপে 1 বছৰ বয়সত ল'ৰা বা ছোৱালীৰ ওজন কিমান হ'ব লাগে, ঠিক আছে। এক্সাম্পল স্বৰূপে দ্বাৰা 1 বছৰ বয়সত ল'ৰা আৰু ছোৱালীৰ যিকোনো মানে 6 কেজি বা 7 কেজি এনেকুৱা ওজন, আমি যিটো বস্তু জুখিব পাৰোঁ, জুখি পেলাই তাৰ কোৱান্টিটি ওলাব পাৰোঁ, ঠিক আছে। যেনেকুৱা 5 কেজি, 10 কেজি, 6 কেজি, 1 বছৰ, 2 বছৰ, ঠিক আছে। যেতিয়া আমি যেনেকৈ উলিয়াব পাৰোঁ সেইটোক কি বুলি কোৱা হয়, বৃদ্ধি। তাৰমানে শাৰীৰিক ক্ষেত্ৰত মানুহৰ যিটো বৃদ্ধি হয়, শাৰীৰিক ক্ষেত্ৰত মানুহ যেনেকুৱা দীঘল হয়, সেই বস্তুটোক কি বুলি কোৱা হয়, বৃদ্ধি বুলি কোৱা হয়। কিন্তু বিকাশটো তুমি কি কৰিব নোৱাৰা, ধৰিব নোৱাৰা কেনেকুৱা বিকাশ হয়, কাৰণ বিকাশটো হৈছে আমাৰ আভ্যন্তৰীণ। যেনেকুৱা বৃদ্ধিটো মানুহৰ কি হয়, বাহ্যিক হয়, কিন্তু বিকাশটো হৈছে মানুহৰ আভ্যন্তৰীণ। তোমাৰ মানসিক বিকাশ হৈছে, তোমাৰ কিমান দূৰ মানসিক বিকাশ হৈছে, তোমাৰ কিমানখিনি জ্ঞানৰ পৰিমাণ বৃদ্ধি পাইছে, সেইখিনি বস্তু কিন্তু আমি জুখিব নোৱাৰোঁ। 1 কেজি, 2 কেজি, 5 কেজি এনেকৈ জুখিব পাৰিম নেকি, নোৱাৰোঁ। কিন্তু তুমি কিমান ৱেইট হৈছে তোমাৰ, আজিও আমি তোমাক কি কৰিব পাৰিম, জুখিব পাৰিম, যে 50 কেজি, 60 কেজি, হয়নে নহয়? তো যিটো আমি এনেকুৱা সংখ্যাৰ যোগেদি জোখমাখ কৰি ওলাব পাৰিম, তাক কি বুলি কোৱা হয়, বৃদ্ধি। আৰু যিটো আমি সংখ্যাৰ যোগেদি জোখমাখ কৰি ওলাব নোৱাৰোঁ, তাক কি বুলি কোৱা হয়, বিকাশ বুলি কোৱা হয়। কিতাপত দিয়াটোক আমি চাম, সেইটোৰ পৰা আৰু তোমালোকে ভালকৈ বুজিব পাৰিবা। ইয়াতে দিছে যে মন কৰিবলগীয়া যে বৃদ্ধি আৰু বিকাশ একে নহয়। সাধাৰণতে শাৰীৰিক ক্ষেত্ৰতহে বৃদ্ধি শব্দটো ব্যৱহাৰ কৰা হয়, যেনে দেহৰ আকৃতি, ওজন, উচ্চতা আৰু দেহ কংকালৰ ক্ৰমাগতভাৱে বাঢ়ি যোৱা অৱস্থাকে বৃদ্ধি বুলি কোৱা হয়। মানে তোমাৰ দেহৰ আকৃতি কেনেকুৱা হৈছে, শকত হৈছে নে ক্ষীণ হৈছে, আকৃতি কেনেকুৱা, তুমি বহুত উচ্চ হৈছা, 5 ফুট হৈছা নে 10 ফুট হৈছা, সেনেকুৱা। তো ওজন কেনেকুৱা, উচ্চতা কেনেকুৱা, এইবিলাকৰ বাঢ়ি যোৱা অৱস্থাক কি বুলি কোৱা হয়, বৃদ্ধি বুলি কোৱা হয়। আৰু সেইকাৰণে আমি কেতিয়াবা এনেকৈ ইউজ কৰোঁ যে অমুক বাচ্চাটোৰ বহুত গ্ৰ'থটো বহুত ভাল, মানে গ্ৰ'থটো মানে কি বহুত সোনকালে কি হৈ আছে, ডাঙৰ দীঘল হৈ আছে, ঠিক আছে। আনহাতে বিকাশ বুলিলে সেই আকৃতি, ওজন, উচ্চতা আদিয়ে সৃষ্টি কৰা কাৰ্যক্ষমতা,
দৈহিক পাৰদৰ্শিতা আদিক বুজায়, অৰ্থাৎ ই গুণগত অৰ্থসূচক। এতিয়া চোৱা, বৃদ্ধিটো হৈছে আমাৰ সংখ্যাত্মক, ঠিক আছে, আৰু বিকাশটো হৈছে আমাৰ গুণাত্মক। এতিয়া এটা ল'ৰা বা ছোৱালী কি হৈছে, কিমান ডাঙৰ হৈছে, কিমান ওখ বাগৰ হৈছে, কিমান উচ্চতা হৈছে, সেইখিনিয়ে হৈছে বৃদ্ধি। কিন্তু বিকাশটো হৈছে সেই উচ্চতা, সেই বৃদ্ধিৰ লগে লগে মানুহৰ কি হয়, মানুহৰ মানসিক ক্ষমতা, মানুহৰ আৱেগিক বিকাশ হয়, সামাজিক বিকাশ হয়, মানসিক বিকাশ হয়, হয়নে নহয়? সেই বিকাশে কিছুমান কাম কৰাৰ দক্ষতা অৰ্জন কৰে, ঠিক আছে, আৰু সেই দক্ষতা অৰ্জনকে কি বুলি কোৱা হয়, বিকাশ বুলি কোৱা হয়। এক্সাম্পল স্বৰূপে মই তোমালোকক কোনটো ক্লাছত বা ক'লোঁ, যিয়ে নহওক মই আকৌ কৈছোঁ, এটা কথা মনত ৰাখিবা, যদি এটা ল'ৰা বা ছোৱালী ছেম এজৰ হয়, ধৰা টুইন বেবী যে আছে, ঠিক আছে, একে মাতৃৰ গৰ্ভতে দুটা ল'ৰা সন্তান জন্ম পাইছে, এটা ল'ৰা সন্তান হেণ্ডিকেপ্ট হৈ আছে আৰু এটা ল'ৰা সন্তানৰ গ্ৰথটো ভাল, ঠিক আছে, যেনেকুৱা এটা ল'ৰাৰ হাত ভৰি পংগু হৈ আছে, খোজকাঢ়িব নোৱাৰে, কথা ক'ব নোৱাৰে, বহিব নোৱাৰে, সৰু হৈ আছে। যদি সি এনেকুৱাকৈ সৰু হৈ থাকে আৰু তাৰ লগতে এটা ল'ৰা ভাল, মানে ধুনীয়াকৈ গ্ৰথ হৈ আছে, যিটো বয়সত খোজকাঢ়িব লাগে সেইটো বয়সতে খোজকাঢ়ি আছে, যিটো বয়সত হাঁহিব লাগে, কথা ক'ব লাগে, পঢ়িব পৰা বিধৰ হ'ব লাগে, সেনেকুৱাকৈ বয়স অনুপাতে সি হৈ আছে। এতিয়া যিজন ল'ৰা হেণ্ডিকেপ্ট হৈ আছে, সেই ল'ৰা কিন্তু হাত ভৰিয়ে কিমান ডাঙৰ দীঘল হোৱা নাই, ঠিক আছে। গতিকে হাত ভৰিয়ে ডাঙৰ দীঘল নোহোৱা ল'ৰাটোৱে আকৌ হাত ভৰিয়ে ডাঙৰ দীঘল হোৱা ল'ৰাটোৰ লগত সি যিখিনি কথা ক'ব পাৰিব, যিখিনি পঢ়িব পাৰিব, যিখিনি কথাৰ মানে ধৰা তোমাৰ যিখিনি সুৰত, যিখিনি লেভেলত কথা ক'ব পাৰিব, এই ল'ৰাটোৱে পাৰিবনে? কেতিয়াও নোৱাৰে। কিয় নোৱাৰে? কাৰণ তেওঁৰ হাত ভৰিয়ে সেনেকৈ ডাঙৰ হোৱা নাই। কাৰণ মানুহৰ শাৰীৰিক দিশৰ বিকাশৰ লগে লগেহে মানুহৰ কি হয়, মানসিক দিশৰ বিকাশ সাধন হয়। কাৰণ মানুহ এজন যদি ভালদৰে কি হৈ আছে, দীঘল হৈ আছে, ভালদৰে যদি ডাঙৰ দীঘল হৈ আছে, তেতিয়াহ'লে তাৰ শিক্ষা লাভৰ ক্ষমতাও লগালগ কি হৈ আছে, বৃদ্ধি পাই আছে। আৰু সেইকাৰণে বহুতো মাক বাপেকে এনেকৈ কোৱা শুনা পাবা দেই, যদি কোনোবাই সুধিছে আপোনাৰ ল'ৰা বা ছোৱালী ইমান পঢ়াত দুৰ্বল যে, ভালকৈ নপঢ়ে যে, কি ক'ব ছাৰ, কি ক'ব বাইদেউ, তাৰ বেমাৰেই নুগুজে, বেমাৰে নাযায়। তাৰমানে কি, ল'ৰাটো যদি বেমাৰী হৈ থাকে, তাৰমানে তাৰ শাৰীৰিক বিকাশটো কি নহয়, ভালদৰে নহয়। আৰু এটা কথা মনত ৰাখিবা, যদি শাৰীৰিক বিকাশটো ভালদৰে হোৱা নাই, তেতিয়াহ'লে মানসিক বিকাশো হোৱা নাই, ভালদৰে হোৱা নাই। গতিকে ইয়াতে যিটো আমাৰ দেহৰ ওজন, উচ্চতা, ঠিক আছে, তাৰপিছত আকাৰ আকৃতি যিটো বৃদ্ধি পায়, যিটো বাঢ়ে, সেই বাঢ়াটোক কি বুলি কোৱা হয়, আমাৰ বৃদ্ধি বুলি কোৱা হয়। আৰু সেইবিলাক বৃদ্ধিৰ লগে লগে মানুহ এজনৰ যিটো মানসিক ক্ষমতা, আৱেগিক ক্ষমতা, সামাজিক যিটো বিকাশ, আৰু তাৰ লগে লগে মানুহে যিখিনি কাম কৰাৰ যিটো দক্ষতা লাভ কৰে, সেই দক্ষতাটোক কি বুলি কোৱা হয়, বিকাশ বুলি কোৱা হয়। গতিকে যিটো বিকাশৰ যিটো পৰিধি, সেইটো বহল, কাৰণ বিকাশ মানুহৰ গোটেই জীৱনব্যাপী চলি থাকে, কিন্তু বিকাশটো মানুহৰ এটা নিৰ্দিষ্ট বয়সলৈকেহে চলি থাকে। এক্সাম্পল স্বৰূপে আমি যদি ক'ব যাওঁ, মানুহ কেইবছৰলৈকে ডাঙৰ হয়, ঠিক আছে, এনেকুৱা কিন্তু আমাৰ লাগে মানুহ 12-13 বছৰৰ পিছত আৰু যিখিনি দীঘল হয় সেইখিনিয়ে হয়, তাৰপিছত আৰু নহয়, হয়নে নহয়? কিন্তু সেইটো নহয়, মানুহ আচলতে 18 বছৰলৈকে ডাঙৰ হয়, ঠিক আছে। কাৰণ তুমি ওখহে নোহোৱা, দেখাত ওখ হোৱা নাই, 15 বছৰত তুমি যিখিনি ওখ হৈছা সেইখিনি আছা, কিন্তু 18 বছৰলৈকে তোমাৰ গাত যিখিনি মাংস পেশী আছে, হাড়দি আছে, সেইখিনি কি হৈ থাকে, পুৰঠ হৈ থাকে, ঠিক আছে। গতিকে এই যে মানুহৰ যিটো বৃদ্ধি, সেই বৃদ্ধিটো ক'ব গ'লে এটা নিৰ্দিষ্ট বয়সলৈকেহে বৃদ্ধি হয়, কিন্তু বিকাশটো মানুহৰ জন্মৰ পৰা মৃত্যুৰ আগমুহূৰ্তলৈকে চলি থাকে। আচলতে বিকাশক আমি শিক্ষাৰ লগত তুলনা কৰিব পাৰি, কাৰণ শিক্ষা যেনেকুৱা মানুহৰ গোটেই জীৱনব্যাপী চলি থাকে, বিকাশটো তেনেকুৱা মানুহৰ গোটেই জীৱনব্যাপী চলি থাকে। কাৰণ শিক্ষাৰ যোগেদি মানুহে জ্ঞান অভিজ্ঞতা লাভ কৰে, আৰু তাৰ যোগেদি মানুহৰ কি হয়, বিকাশপ্ৰাপ্ত হয়। গতিকে পৰিৱেশৰ এক সামূহিক আৰু দৈহিক প্ৰভাৱ মানুহৰ দৈহিক বৃদ্ধিত পৰে, আৰু ফলত বিকাশ সম্ভৱ হৈ উঠে। গতিকে বৃদ্ধি মানুহৰ জীৱনৰ এক সাময়িক প্ৰক্ৰিয়া। সাময়িক প্ৰক্ৰিয়া মানে বৃদ্ধিটো মানুহৰ এটা নিৰ্দিষ্ট সময়লৈকে চলি থাকে, আৰু সেইকাৰণে সাময়িক প্ৰক্ৰিয়া বুলি কৈছে। আৰু বিকাশটো মানুহৰ গোটেই জীৱনব্যাপী চলি থাকে, আৰু সেইকাৰণে ইয়াক অবিৰত প্ৰক্ৰিয়া বুলি অভিহিত কৰিছে। গতিকে ডিয়াৰ ষ্টুডেণ্টছ, এইখিনিতে আমি বৃদ্ধি আৰু বিকাশৰ কনচেপ্ট পালোঁ। গতিকে বৃদ্ধি বুলি ক'লে আমি শাৰীৰিকভাৱে যিটো মানুহ ডাঙৰ দীঘল হয় সেইটো, আৰু বিকাশ বুলি ক'লে মানুহে যিটো দৈহিক,
তাৰপিছত মানসিক আৱেগিক সামাজিকভাৱে যিটো বিকাশ প্ৰাপ্ত হয় মানে সেই ডাঙৰ দীঘল হোৱাৰ লগে লগে তাৰ যোগেদি মানুহে যেতিয়া কোনো এটা কাম কৰাৰ দক্ষতা অৰ্জন কৰে জ্ঞান অভিজ্ঞতা লাভ কৰে তাকে কি বুলি কোৱা হয় বিকাশ বুলি কোৱা হয় তো ডিয়াৰ ষ্টুডেণ্টছ এইটো মনত ৰাখিবা ইয়াৰ নেক্সট ক্লাছত আমি কি পঢ়িম বিকাশৰ যিটো উপাদান আছে সেইটো আমি পঢ়িম তো এতিয়া এইখিনিয়ে সমাপ্ত